হয়, পাঠশালা যে শিক্ষা নগৰী তাকেই প্ৰমাণ কৰি দেখুৱাইছে পুনৰবাৰ কি কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী, পাঠশালা শিক্ষাবিদ ছিনিয়ৰ ছেকেণ্ডাৰী, আনন্দৰাম বৰুৱা একাডেমী সকলো শিক্ষানুষ্ঠানে ইমান সুন্দৰকৈ ৰিজাল্ট কৰি পুনৰ পাঠশালাক শিক্ষা নগৰী হিচাপে প্ৰতিষ্ঠিত কৰিছে, পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ পাঠশালা শিক্ষাপীঠৰ পৰা হাইস্কুল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুফল ৯৬% নম্বৰেৰে উত্তীৰ্ণ হোৱা দীপান্বিতা দাসৰ বাসগৃহত। দীপান্বিতা দাসৰ বাসগৃহত এনেকৈ উপস্থিত হৈছে দীপান্বিতা দাসৰ পৰিয়ালবৰ্গ। মোৰ সৈতে জড়িত হৈ আছে দীপান্বিতা দাস। কি ক'বা, ৯৬% নম্বৰেৰে পাঠশালালৈ পুনৰ এক সুখবৰ কঢ়িয়াই আনিছা, পাঠশালাক শিক্ষানগৰী হিচাপে পুনৰ প্ৰমাণ কৰি দেখুৱাইছা। এই মুহূৰ্তত অনুভৱটো কেনেকুৱা তোমাৰ? অনুভৱটো মোৰ বহুত ভাল লাগিছে। যিখিনি কষ্ট কৰিছিলোঁ তাৰ ফল পোৱা যেন পাইছোঁ আজি। আৰু এই ক্ষেত্ৰত মোৰ মা দেউতা, লগতে মোৰ দাদা, গোটেই পৰিয়াল, লগতে মোৰ শিক্ষাগুৰুসকলক বহুত বহুত ধন্যবাদ। কাৰণ তেওঁলোকে মোক বহুতখিনি সাহস দিছে। যদি কোনোবা এটা বস্তু নোৱাৰোঁ তেতিয়া বহুতখিনি লগত থাকি মাত্ৰ যেতিয়া হ'লেও ফোন কৰি হ'লেও সকলোবিলাক বুজাই দিছে, যাৰ ফলত মই অলপ এনেকুৱা এটা ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। কিমান সময় তুমি অধ্যয়ন কৰিছিলা? ঘণ্টা ধৰি মই পঢ়া নাছিলোঁ, সময় পালে পঢ়িছিলোঁ। আৰু হয়তো নিজৰ অধ্যয়ন পুথিৰ বাহিৰে যি পাঠ্যক্ৰম, এই পাঠ্যক্ৰম তুমি পঢ়িছিলা নে? হয়, মই উপন্যাস পঢ়ি বা বেলেগ বাহিৰা কিতাপ পঢ়িও ভাল পাইছিলোঁ। যথেষ্টখিনি কথা উল্লেখিত হয় যে মোবাইলে ছাত্ৰ ছাত্ৰীহঁক অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱিত কৰি আহিছে। তুমি কেনেকুৱা, কি ক'বা যে মোবাইলে তোমাক অধ্যয়নৰ ক্ষেত্ৰত কিবা অসুবিধা দিছিল নেকি? যে মোবাইল তুমি বেছিকৈ চোৱা, যে মোবাইলে এফেক্ট কৰে অধ্যয়নৰ ক্ষেত্ৰত, তেনেকুৱা কিবা? দৰাচলতে যদি আমি মোবাইলটো ভালধৰণে ইউজ কৰিবলৈ জানো তেতিয়াহ'লে মোবাইলে কোনো বেয়া প্ৰভাৱ নেপেলায় পঢ়াৰ ওপৰত। আৰু মোৰ ক্ষেত্ৰতো মই ভাবোঁ মোক বেয়া প্ৰভাৱ কোনো পেলোৱা নাছিলে মোবাইলে। কাৰণ মই যেতিয়া কিতাপ পঢ়িছিলোঁ তেতিয়া মই মোবাইলটো মই ফ্লাইট মোডত ৰাখি পঢ়িছিলোঁ। হয়, ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছা? হয়, মোৰ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হ'বলৈ মন আছে। হয়, দীপান্বিতা দাস ভৱিষ্যতে এগৰাকী সুপ্ৰশাসনিক বিষয়া হোৱাৰ সপোন বুকুত বান্ধিছে। মোৰ দীপান্বিতা দাসৰ অভিভাৱক পিতৃগৰাকী মোৰ সন্মুখত আছে। কি ক'ব, আজি আপোনাৰ ছোৱালী বজালী লৈ এক সুনাম কঢ়িয়াই আনিছে, ৯৬% নম্বৰেৰে বজালী পুনৰ শিক্ষানগৰী হিচাপে প্ৰমাণ কৰিছে, কি ক'ব? মোৰ খুব ভাল লাগিছে, আমাৰ আনন্দ লাগিছে ঘৰৰ পৰিয়ালৰ সকলোৰে। গতিকে আমি ভবা নাছিলোঁ ইমান যে ভাল এটা ৰিজাল্ট হ'ব। ভাবিছিলোঁ এটা ৰিজাল্ট হ'ব গতানুগতিক, কিন্তু আমাৰ ৯৬% পাব বুলি মই ভবা নাছিলোঁ। এই ক্ষেত্ৰত আমি যথেষ্ট আনন্দিত হৈছোঁ ঘৰৰ পৰিয়াল। আচলতে যথেষ্ট উৎসাহ উদ্দীপনাৰে পৰিয়ালটোৱে সকলোৱে এটি সুখৰ হাঁহি বিনিময়। আইতাগৰাকী আছে, দীপান্বিতা আইতাগৰাকী, আপোনাৰ নাতিনীয়ে ৯৬% নম্বৰেৰে এক সুনাম অৰ্জন কঢ়িয়াই আনিছে বজালীলৈ, কি ক'ব? মইতো বাবা কয় নাজনো, ভাল দেখছোঁ, ভাল পঢ়িছি, ভাল লাগছি, সেয়ে আৰু মোৰ আৰু মই লেখা পঢ়া নজনা মানুহ, সেইখিনিয়ে মোৰ আৰু। আইতাকৰ মুখত আমি এনেকৈ হাঁহি বিৰিঙলৈ দেখা পাইছোঁ যে নাতিয়েকৰ যি ৰিজাল্ট, ফলাফল, এই ফলাফলক লৈ যথেষ্ট উৎফুল্লিত হৈছে। মাতৃগৰাকী আছে, মই মাতৃগৰাকীৰ ওচৰলৈ গৈছোঁ। কি ক'ব, আপোনাৰ ছোৱালীয়ে এইটো সুনাম অৰ্জন কঢ়িয়াই আনিছে বজালীলৈ, ৯৬% নম্বৰেৰে বজালীক পুনৰ শিক্ষানগৰী হিচাপে প্ৰমাণ কৰিছে, কি ক'ব এই মুহূৰ্তত? তাইৰ ফলাফলত আমি খুবেই সুখী। তাই যিখিনি কষ্ট কৰিছে তাইৰ ফল পাইছে। আৰু তাই যিমানখিনি ভাবিছিলে, যিমান নম্বৰ পাম বুলি ভাবিছিলে সেইখিনি তাই পাইছে। আৰু গতিকে তাইৰ ফলাফলত আমি যথেষ্ট সুখী। পৰৱৰ্তী সময়ত ছোৱালীজনীক কেনেধৰণে গাইড কৰিব? তাইক আমি যিমান পাৰোঁ চেষ্টা কৰিম, ভাল ধৰণে পঢ়া শুনাত আগুৱাই লৈ যাম বুলি ভাবিছোঁ। আৰু তাই যি পঢ়িব ইচ্ছা কৰে সেইমতে আমি তাইক পঢ়িবলৈ দিম, আৰু সেয়ে ভাবিছোঁ। হয়, যথেষ্ট আশা বুকুত বান্ধি ৰাখিছে পিতৃ মাতৃয়ে নিজৰ সন্তানক লৈ, দীপান্বিতাক লৈ। পাঠশালা শিক্ষাবিদ ছিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা ৯৬% নম্বৰেৰে উত্তীৰ্ণ হৈ বজালীলৈ সুনাম অৰ্জন কঢ়িয়াই আনিছে দীপান্বিতা দাস। কেমেৰা পাৰ্চন ৰাহুলৰ সৈতে মই ভূপেশ খাটুনিয়াৰ, প্ৰতিদিন টাইম বজালী।